চ' ট্ৰিপ মই বা আমি চবেই জানো যে তোমাৰ নেক্সট প্ৰজেক্ট এটা আহি আছে হেঙুলীয়া, সান্নিধ্যৰ লগত, মিনিমিৰ লগত আৰু বুদ্ধাৰ লগত। চ' হেঙুলীয়াৰ বিষয়ে আমাক অলপ বুজাই ক'ব পাৰিবা নেকি? মানে হেঙুলীয়া গানটো খুবেই এটা ইউনিক মানে গান হয়। মই তাৰমানে ইভেন ময়ো তাৰমানে তেনেকুৱা মিউজিক প্ৰডিউচ আজিলৈকে কৰা নাই, আৰু মানে সেই পাৰ্টিকুলাৰ জনৰটো, আৰু সান্নিধ্যয়ো তাৰমানে তেনেকুৱা গান এটা আজিলৈকে গোৱা নাই, আৰু চেম গ'জ ফৰ মিনিমি। তাৰপাছত বুদ্ধজ্যোতিকটো আমি সকলোৰে চিনি পাওঁৱেই, ইমান ধুনীয়া লিৰিক্স লিখে। সান্নিধ্যক মই গানটো পঠোৱাৰ পাছত তেওঁ ইন around 12 to 13 hours মোক এটা ভোকেল কম্পজিশ্যন এটা এনেই সুৰ কৰি পেলাই পঠালেই। চ' মোৰতো বিৰাট ভাল লাগে, মোৰ ব্ৰ এইটো ফিক্স কৰি দিয়ে। So good evening everybody, welcome to এখন Take organized by Prekkhapat Production. So আজি আমাৰ লগত আছে আমাৰ স্পেচিয়েল গেষ্ট ট্ৰিভ। চ' ট্ৰিভ, ৱেলকাম টু এখন টেক। আমি ট্ৰিভৰ লগত বহুত ভালকে কনভাৰচেশ্যন কৰিম। তাৰ আগতে মই মোৰ টিম মেম্বাৰ্ছক অনুৰোধ জনাইছোঁ তেওঁ ইন্ট্ৰডাকশ্যনটো দিবলৈ। চ' আজি মোক সহযোগ কৰিব সুশান্ত আৰু সুব্ৰজিত। চ' সুব্ৰজিত, তোমালৈ আগবঢ়াইছোঁ। নমস্কাৰ সকলোকে, গুড ইভিনিং। আজি আমি আমাৰ সন্ধিয়াটো আমি আমাৰ ট্ৰিভৰ বিষয়ে আমি অলপ জানিবলৈ চেষ্টা কৰিম। চ' আপোনালোকে আশা কৰোঁ ভাল পাব। চ' সুশান্ত। Yeah, good evening everyone, and most welcome to our show Triv. And in today's show we'll be like exploring the untold part of Triv, like the behind the scenes, like yaar journey kenekwa asle, start kenekwa korisle, thik ase. So I hope it will be an interesting and fun filled show. So let's begin with this show, I guess. Let's begin. So মই প্ৰথমতে কৈ দিব বিচাৰোঁ আমাৰ অডিয়েঞ্চক যে ট্ৰিভ এজন মিউজিক প্ৰডিউচাৰ হয়। চ' ট্ৰিভ, মই প্ৰথমতে তোমাৰ পৰা জানিব বিচাৰিছোঁ যে তুমি কাৰেণ্টলি এতিয়া ক'ত আছা এণ্ড কি কৰি আছা? মই এতিয়া গুৱাহাটীত আছোঁ, আৰু মই ইগনুৰ পৰা অ'পেন কলেজ কৰি আছোঁ, আৰু মই এতিয়া মিউজিক প্ৰডিউচাৰ হয়, আৰু মই এজ এ ফিল্ম স্ক'ৰাৰো কাম কৰোঁ, মই কম্প'জাৰ হিচাপেও কাম কৰোঁ, আৰু মই ইণ্ডিভিজুৱেলি মিউজিকো ৰিলিজ কৰোঁ, প্ৰডিউচ কৰোঁ। অ'কে, চ' মই প্ৰথম আৰু এটা কথা জানিব বিচাৰোঁ তোমাৰ পৰা। চ' হোৱাট ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং একৰ্ডিং টু ইউ মিউজিক মাষ্ট কণ্টেইন, মানে কি থাকিব লাগে মিউজিকত তোমাৰ মতে? আমাৰ অডিয়েঞ্চে ক'ব বিচাৰিব নেকি? most importantly to melody, beats, তাৰপিছত the elements which make up a song. It is not necessary that you have to go with pura traditional elements. You can always have your own sound. You can use anything to make music. I mean, you can kahi baki loi paleo tumi music banabo pariba. So that is also, it's basically art. It's a very wide section of the creative industry. It's a beautiful thing because yate tamane there's so much of things you can do, so many things which you can do to create music. You can just make music with your own mouth. For example, beatboxing. You can use live instruments. You can produce it on a laptop. So it's completely up to you what you want to do with your music and how you want to do it. তাকে প্ৰত্যেকজন মিউজিকৰ লগত জড়িত মানুহে কোৱাটো শুনিছোঁ এটলিষ্ট কি মিউজিক বস্তুটো ভিতৰৰ পৰা আহিব লাগিব, তেতিয়াহে বস্তুটো বহুত ভাল লাগে। আৰু মানে মিউজিকটো চবতে বিচাৰি পাব লাগিব তেওঁলোকে, তেতিয়া মানে মিউজিকৰ আচল মজাটো পোৱা যায়। চ' ট্ৰিভলৈ মই যাওঁ। So what advice would you like to give people aspiring to become a music producer someday? For the people who are starting with music production, or people who have been doing it since a short period of time, I'd just like to say that, first of all, you have to struggle because it is always a race nowadays, okay? But do not forget your creativity and your originality when you are in that race. ৰেচতটো আমি দৌৰিবই লাগিব, কিন্তু আমি নিজৰ অৰিজিনেলিটিটো আৰু ক্ৰিয়েটিভিটিটো মেইনটেইন কৰি ৰাখিব লাগিব। And it is going to be a struggle because there are millions and millions of musicians who have the same dreams as you, but you have to struggle through everything and then find your own signature sound and make people love it,
when people love it, then you are going to be, heard. And then it is not necessary that you get 1 million views in every song, or you get 100 views in every song. Only what matters is the art. Okay, how creative your art is and how much of hard work you have put into it. So like previous question, like he said like the correct thing. Like hard work is the key to getting success. Like you can't run behind the numbers or the figures or the money, right? Like behind everything, like hard dedication, creativity, most important. So with that, I want to ask you a next question, short and simple. That according to the sources, we have came to know that one of your song was like ranked in the top 3 in SoundCloud. Like how was your reaction after like getting to know about that? Like one of your song got like top 3 rank in one of the world's like biggest website like SoundCloud. Acha, actually there is a kind of a story behind it. মই হেতু সময় তাৰমানে I was really frustrated, and যেতিয়া মই গান বহুত উলিয়াই আছিলোঁ আৰু হেতু সময়ত আমাৰ অসমত ইলেক্ট্ৰনিক মিউজিক প্ৰডিউচাৰ একচুৱেলি নাছিলেই চাগে, অকল এজন দুজন আৰু মই আছিলোঁ, আৰু কোনো তাৰমানে এই জনৰাটো মানে ইলেক্ট্ৰনিক জনৰাটো এতিয়া অসমত আহি পেলাই ছেটেল হোৱা নাছিল. So it was very difficult for people to make people listen to my songs because it was very new for them. আৰু অকমান হাৰ্ড হৈ যায় বস্তুটো, সেইকাৰণে তাৰমানে মানুহে ভাল নাপাইছিলে বস্তুটো. তাৰপাছত what I did was, আৰু সেইখিনি সময়ত মোৰ মিউজিকটো সেই প্ৰথম কেইদিন মানে একদম টোটেলি ৱেষ্টাৰ্ণ ইনফ্লুৱেঞ্চ আছিলে. তাৰপাছত I was frustrated and I wanted to make a song which really could become a favorite of the people. So মই ষ্টুডিঅ'ত সোমালোঁ এদিন, সোমাই পেলাই মই 3 দিনৰ কাৰণে ওলোৱাই নাই তাৰ পৰা ষ্টুডিঅ'ৰ পৰা. তাৰ পাছত I started listening to all kinds of music. সব শুনিলোঁ, আৰু মই শুনিলোঁ যে এইটো কথা ন'টিচ কৰিলোঁ যে ইণ্ডিয়ান মিউজিকটো যোনটো আমাৰ ইণ্ডিয়ান যোনটো মিউজিকৰ ষ্টাইল হয়, ইট ইজ very very different from the other western music culture. So মই তেতিয়ালৈকে ইমান ইণ্ডিয়ান মিউজিকো নুশুনিছিলোঁ. আৰু তাৰপিছত I also listened to a lot of Arabic music back then. আৰু মানে তাহাঁতৰ মেলোডিটো মোৰ খুব ভাল লাগিছিলে, তাহাঁতৰ এৰাবিক যোনটো স্কেল বুলি কয়. চ' সেইটো শুনাৰ পাছত মই মায়াৰ যোনটো সেই মেলোডিটো ওলোৱাৰ পাছত মোৰ মাথাত আহি গ'ল যে বোলে নাই, এই এনেকুৱা মেলোডি চাগে মানে আমাৰ ইয়াতে কোনো বনোৱা নাই, লেটছ গিভ ইট আ ট্ৰাই. আৰু মই ট্ৰাই কৰিলোঁ, ৰিলিজ কৰিলোঁ গানটো, আৰু I got an overwhelming response from the audience. আৰু I was so glad. মই কেতিয়াও মানে মই একচুৱেলি সেই চাৰ্টখন যে চাব লাগে খুলি পেলাই ইণ্টাৰনেশ্যনেল চাৰ্টছখন, মই সেইটো তাৰমানে মই জানাই নাছিলোঁ. তাৰপিছত এদিন মোৰ ফ্ৰেণ্ড এগৰাকীয়ে তাৰমানে মোক স্ক্ৰীনশ্বট লৈ পেলাই পঠাইছে যে তোৰ গানটো দেখোন এনেকুৱা বোলে মই চাৰ্টছত পাই গ'লোঁ, গ্ল'বেল চাৰ্টছত, তো গানটো দেখোন নম্বৰ 3ত আছে. মইতো একদম কি এইটো হ'বই নোৱাৰে, চাওঁ, মই ভাবিছোঁ কোনোবাই ফেক কৰিছে চাগে, ফটোশ্বপ কৰিছে. তাৰপিছত যেতিয়া মই নিজে চাৰ্টখন বিচাৰি পোৱা নাই, মই চবকে ফোন কৰি পেলাই হাহাকাৰ আৰু কেনেকৈ চাই চাৰ্টছ কিবা কিবি. তাৰপিছত মই ফাইনেলি যেতিয়া চাৰ্টখন পালোঁ, তেতিয়া মই মানে ঘৰত জঁপিয়াই আছোঁ আৰু চবেই চিঞৰ বাখৰ কৰি উৎপাত, বিকজ মই আজিলৈকে কোনো অসমীয়া আৰ্টিষ্টক সেইটো চাৰ্টত মই কেতিয়াও মানে মই দেখা নাই, বেলেগ কোনেও দেখা নাই তাৰমানে. তাৰপিছত মই যেতিয়া নিজৰ সেইটো দেখিলোঁ নম্বৰ 3, মই কৈছোঁ দিছ ইজ আ বিগ ডিল. তাৰপাছত মানে when people came to know about it, newspaper বিলাকে মোক approach কৰিলে, নিউজ চেনেলছ বিলাকে, যে এটা short তোমাৰ কথা আৰ্টিকেল এটা লিখিব বিচাৰিছোঁ. So I was really happy about it. মানে first time তেনেকুৱা এটা I can say that it wasn't, I won't call it my breakthrough, but it gave me that was the day when I decided that I am going to do this the rest of my life. The turning point kind of. Yeah. Hey, যোনটো আমি হাৰ্ড ৱৰ্ক কৰোঁ, তাৰ যেতিয়া সেই এফৰ্টটো মানে ছাকচেছ হৈ গৈ, মানে সেই যোনটো এফৰ্ট দিওঁ আমি, তাৰ যেতিয়া সেইটো ছাকচেছ হৈ গৈ মানে বহুত ভাল লাগে. চ' আমি জনাত মিউজিক প্ৰডাকশ্যনটো এটা কমপ্লেক্স টপিক হয়. চ' তুমি আমাক বা আমাৰ অডিয়েঞ্চক A to Z গোটেই প্ৰচেছটো ইনে মিউজিক প্ৰডাকশ্যন কি থাকে অলপ বুজাই ক'ব পাৰিবা নেকি? এতিয়া চোৱা, মিউজিক প্ৰডাকশ্যন বেচিকলি এটা গান এটা ওলোৱা হয়. গানটো তুমি তাৰে যোনখিনি এলিমেণ্টছ, তাৰমানে ইউ আৰ দি এৰেঞ্জাৰ, ইউ আৰ
the one who is going to fix the sounds which are going to be used in the track. তাৰপাছত হেতুত তাৰমানে আমি বেসিক্যালি গুটে গান এটা লওঁ সাপোজ এটা কোনবাই গিটাৰত গানটো বজাই পেলাই আমাক পঠিয়াইছে আমি সেই বস্তুটোতে আমি কি কি আৰু এলিমেন্টস ভৰাব পাৰো কি আমি তাৰমানে এই বস্তুটো এই সুৰটো অকমান চেঞ্জ কৰিব পাৰে নেকি সো এভৰিথিং কামস হিয়াৰ তাৰমানে মিউজিক প্ৰডিউচাৰৰ খালি এটোৱে কাম নহয় যে খালি এলিমেন্টস কিনি ভৰাই পেলাই খালি মিউজিকৰ ষ্ট্ৰাকচাৰটো দিয়া I think that a music producer also plays a very vital role in the music, in the composition of the song also, and selection of instruments. So, as on producer, basically, pute gantur final juntu tamane output hobo lage nohoy, juntu vision to, hetu producer ejone decide kore. Aru hetu decide kora pasot he goes about making the song, producing the song from scratch. Ji kono bahut kiba elements bhorai pelai. According to सबरे reference লৈ পেলাই যে vocalist জনে এটো বিচাৰিছে musician জনে এটো বিচাৰিছে তাৰপিছত the financial producer is asking for this particular element in the song so basically হেতুৱে lastত গৈ থৈতো it's all about melodies and putting it up on your DAW the software where you produce your music using your skills that is it all. Okay. So Triv মই বা আমি সবে জানো যে তোমাৰ নেক্সট প্ৰজেক্ট এটা আহি আছে হেঙুলিয়া সানিধ্যৰ লগত মিনিমিৰ লগত আৰু বুদ্ধাৰ লগত সো হেঙুলিয়াৰ বিষয়ে আমাক অলপ বুজাই ক'ব পাৰিবা নেকি মানে হেঙুলিয়া গানটো খুবেই এটা ইউনিক মানে গান হয় মই তাৰমানে ইভেন ময়ো তাৰমানে তেনেকুৱা মিউজিক প্ৰডিউচ আজিলৈকে কৰা নাই আৰু মানে সেই পাৰ্টিকুলাৰ জনৰটো আৰু সানিধ্যয়ো তাৰমানে তেনেকুৱা গান এটা আজিলৈকে গোৱা নাই আৰু সেম গোজ ফৰ মিনিমি তাৰপাছত বুদ্ধজ্যোতিকটো আমি সকলোৰে চিনি পাওঁৱে ইমান ধুনীয়া লিৰিক্স লিখে সানিধ্যক মই গানটো পঠোৱাৰ পাছত তেওঁ ইন around 12 to 13 hours মোক এটা ভোকেল কম্পোজিশন এটা এনে সুৰ কৰি পেলাই পঠালে সো মোৰটো বিৰাট ভাল লাগে মোৰ ব্ৰ এটা ফিক্স কৰি দিয়া তাৰপাছত তেওঁ তাৰপাছত বুদ্ধজ্যোতিলে পঠালে তাৰপাছত তেওঁ লিৰিক্স লিখি দিলে within 2-3 days so it happened so quick আৰু আমি within a week we were able to upload teasers and everything আৰু মিনিমিয়ে নিজৰ ৰাপ ভাৰ্ছটো এতিয়াও কাম কৰি আছে আৰু আমি এক্সপেক্ট কৰিছো জুলাই এণ্ডৰ মানত আমি গানটো ৰিলিজ কৰিম বুলি কিন্তু ইফাল হৈ যাব পাৰে and I have really high hopes in this song because it is something very fresh which is going to be delivered to the Assamese music listeners because Aru Sanidhya is making it possible because তেওঁ যেহেতু এটা wide audience আছে I hope that তেওঁৰ audience আৰু মোৰ আমাৰ সকলোৰে audience তাৰমানে গানটো ভালকে উপলিয়াই লয় definitely hobo and all the very best to you and your team আমিতো একদম ৰৈ আছো এটা শুনিবলে সেইটোৱে আৰু যোনটো মিউজিক মানে বহুত এটা ইউনিক মিউজিক আজিলৈকে হেতু তেনেকুৱা টাইপৰ মিউজিকত হেতু মানে কোনেও খেলা নাই বুলি ক'ব পাৰি তেনেকুৱা মিউজিকৰ লগত মানে সো হোপ ফৰ দা বেষ্ট and something exciting is যাতে বহুত ভাল হৈ গৈ হেতু and yes Triv মই দুবছৰ যে অসমৰ first EDM album ahi ase okay like hunibo paisa ami sobe huni asu and yeah gote arrangement khini tumi kori asa so like tar bikhoy olopman light set koribo paribo neki like about the first EDM album that you're going to release mane before I started working on the album more actually aim to asile the reason why I was making the album because was that more mane মোৰ ভাষাটো মানে এটা Assamese যোনটো ল্যাঙ্গুৱেজ হয় সেইটো তাৰমানে অকমান আপলিফ্ট কৰাৰ ইচ্ছা আৰু তাৰমানে so that the world listens to our music and music from our region সেইটো মোৰ এম আছিল and এতিয়াও হয় কিন্তু মই তেতিয়ালৈকে গম পোৱা নাছিলো যে এই পাৰ্টিকুলাৰ এলবামটো will be first of its kind প্ৰথমবাৰৰ বাবে এখন অসমীয়া ইলেক্ট্ৰনিক এলবাম ওলাব বুলি মই জানা নাছিলো মোক বহুতে ক'লে কথাটো হোৱাৰ পাছত মই ৰিচাৰ্চ কৰিলো অকমান যে আছে নেকি এনেকুৱা আছে as in with electronic elements এটা দুটা গান থকা তেনেকুৱা এলবাম আছে কিন্তু টোটালি ইলেক্ট্ৰনিক এলবাম নাই
ইলেক্ট্ৰনিক গানো বহুত আছে কিন্তু তেনেকুৱা ইলেক্ট্ৰনিক এলবাম নাই আৰু এলবামখন মানে ইট ইজ মাই ভিজন ইট ইজ বিং মেড উইথ ভেৰি very talented artists like Karan Das, Shreya, তাৰপিছত দৰ্শনা কাশ্যপ, দীপ্তনী বৰুৱা, ৰেচেল ডলিং, ৰিট্ৰিট, য়ামান কল্যাণ, তাৰপিছত আলভি শেখ, প্ৰাঞ্জিত, আৰ্কেনেছিছ বুলি মিউজিক প্ৰডিউচাৰ এজন আছে আৰু ডু ইউ আছে, ডিউক আপোনালোকে জানে চাগে, ডু ইউ আছে আৰু তেনেকুৱা আৰু এতিয়ালৈকে তাৰমানে পুৰা ফুল লাইন আপটো এতিয়াও ভালকে ফাইনেলাইজ হোৱাগে নাই কিন্তু আমি অলৰেডি কাম কৰা আৰম্ভ কৰি দিছো এণ্ড বাই অগষ্ট ছেপ্টেম্বৰ আমি ওলোৱা কথা Okay, like that's too good to listen, like line by line. Excitement that yes. Excitement that yes. So yes, apart from this music stuff, like okay, fine music or as a music producer, right? You have plenty of nice songs. People do listen to you. And apart from all these, like obviously you get a normal lifetime for you, like daily lifetime for you. So hey, normal lifetime, like hey, normal time what ki kora like basically apart from music, apart from this entire music stuff, like the things that you like to do in your daily life. মই মোৰ ফ্যামিলিৰ লগত থাকি খুব ভাল পাওঁ ফুৰ্তি চুৰ্তি কৰিবলৈ মই কুকুৰটোৰ লগত খেলি ভাল পাওঁ আৰু মই গাড়ী চলাই খুব ভাল পাওঁ কুকুৰৰ নাম কেতিয়াবা গাড়ীখন কুকুৰৰ নামটো কৈ দিয়া আৰু চিজাৰ এটা বানি থোৱা আছে তাত so আৰু মই গাড়ী চলাই খুব ভাল পাওঁ মোৰ সৰুৰ পৰা এটা মানে খুব শখ এটা গাড়ী চলাবলৈ ক্লাছ 5 মানৰ পৰা এটা মানে ষ্টেৰিঙৰ পাছফালে বহাই দিছিলে দেউতাই তাৰপিছত মানে গাড়ী চলাওঁ আৰু কেতিয়াবা ওলাই গুচি যাওঁ আৰু মোৰ ফ্ৰেণ্ডছ আহি পেলাই কেতিয়াবা কথা পাতো আমি ওলাই যাওঁ ফ্ৰেণ্ডৰ লগত আৰু মোৰ গাৰ্লফ্ৰেণ্ড আছে তেওঁক কামো দিওঁ অকণমান এই চবেই কৰি থাকোঁ আৰু সময় থাকিলে আৰু ফ্ৰী টাইম থাকিলে লাইফত সব এলিমেন্টস লাগে নহলে মানে কি লাইফটো কৰবাত নহয় কৰবাত মানে কিবা এটা মিছিং যেন অনুভৱ হয় সব এলিমেন্টস বোৰ মানে ধুনীয়াকৈ মিলি থাকে তেতিয়া লাইফটো পুৰা বেলেঞ্চ হৈ থাকে সেইটোৱে কথা সো এইখিনিতে সুধিব বিচাৰোঁ তোমাক যে মিউজিক প্ৰডিউচাৰে হ'ম বুলি কিয় ভাবিলা মানে তুমি ধৰি লোৱা এনেতো বহুত প্ৰফেশ্যন আছে তাৰ পৰা মিউজিক প্ৰডিউচাৰৰ হেৰিটোৱে কিয় চুজ কৰিলা কথাটো ক'বলৈ গ'লে মই একচুৱেলি প্ৰথমটো মই চুইমিং কৰিছিলোঁ প্ৰফেশ্যনেলি কৰিছিলোঁ তাৰপিছত মোৰ মেডিকেল কিবা কিবি হেল্থ প্ৰব্লেমছৰ কাৰণে মই বেক অফ কৰিব লগা হ'ল কিন্তু তথাপিও মই তেতিয়াৰ পৰা মিউজিক কৰি আছিলোঁ আৰু মই বিৰাটেই ভাল পাইছিলোঁ কিন্তু মই সেইটো কেৰিয়াৰ অপশ্যন হিচাপে লোৱা নাছিলোঁ ক্লাছ 2016লৈকে একচুৱেলি I was still trying to convince myself to go for an alternative career choice because people used to tell me that etu line of khub cost paisa nahe bhalke trickling hoy ta mane khub unstable hoy bostutu but it is true what they said is completely true but more mane music loi pele hoday eta ta mane beleg dhoroner eta soft corner asile in my heart so I decided that money is not very important for me মই চলি থাকিলে হ'ল and মই পইচাৰে নহয় কিন্তু মই যোনটো কাম কৰি ভাল পাওঁ যোনটো বস্তু মই ভাল পাওঁ সেইটো যদি মই গোটেই জীৱনটো কৰোঁ সেইটোৰে মই হ্যাপি থাকিম and for me happiness is the most important thing so music gives me happiness so মই সেইকাৰণে ডিসাইড কৰিলোঁ আৰু যে মই প্ৰফেশ্যনেলি মিউজিকে কৰিম আচ্ছা সো তোমাৰ ফ্যামিলিত কোনবা আগতে আছিল নে যোনে মিউজিকৰ লাইনটোৰ লগত জড়িত হৈ আছিল মোৰ মায়ে গাইছিলে আগতে সৰু থাকোঁতে কলেজৰ দিনত আৰু জেপি দাসৰ লগত খুবেই মানে ভাল আছিলে পাৰফৰ্ম কৰিছিলোঁ কিন্তু ইমানো বেছি প্ৰফেশ্যনেলি সোমাই যোৱা নাছিলে তেওঁ মিউজিকৰ দুনিয়াত কিন্তু মোৰ দাদা নবিল ফুকন বুলি তেওঁ এজন খুব ভাল গিটাৰিষ্ট তেওঁ বহুতকেইটা গানতো কাম কৰিছে আৰু তেওঁ নিজৰ মিউজিক স্কুল এখনো আছে আৰু মোৰ দাদা ৰিচেলছ বুলি কয় তেওঁ এজন মাম্বল ৰেপাৰ তাৰপিছত মেলোডিক ৰেপাৰ ৰিচেলছ বুলি খুবেই মানে বিখ্যাত আৰু তেওঁলোকে মোক বহুত ইনফ্লুৱেঞ্চ কৰিছে মানে মই প্ৰথম গিটাৰ বজাই পেলাই আৰম্ভ কৰিছিলোঁ মিউজিক ত' এই দাদাহঁতক চাই মিউজিক কৰিবলৈ আৰম্ভ কৰিলোঁ Like family was a big influence in
pushing you towards this line? Yeah, family. I'd say that they always wanted me to, have a passion for music, but they never wanted me to take it professionally. But I finally somehow convinced them to accept it. Okay, that's good. Family যদি কনভিন্স হৈ যায় আৰু এইটো বহুত ডাঙৰ কথা, কাৰণ আজিৰ দিনত ফেমিলিয়ে ভাবে যে এইটো কাম কৰি পেলাই কেনেকৈ চলিব, কেনেকৈ কি হ'ব, সেইটো এটা। কিন্তু এইটো নহয় যে বোলে তেওঁলোকে মোক কিবা এটা কৰাত ৰখাইছে বা ছাপোৰ্ট কৰা নাই, একদম ফুল অন সিন্স দ্য ডে ওৱান ছাপোৰ্ট কৰি আছে। মানে কিবা এটা দৰকাৰ হ'লে ঘৰৰ পৰা মানে তোমাৰ ছাপোৰ্টটো তুমি ফুললি পাইছিলা? ফুললি পাইছো, হয়। That's good. Like ultimately, like we all are doing what we wanted to do. আচ্ছা, সো মই ট্ৰিভক এইখিনিতে এটা সুধিব বিচাৰো, ট্ৰিবাৰ্গৰ মিনিংটো কি হয়? মানে সেই নামটো মিনিংটো actually all the credits go to my dad for choosing such a beautiful name, and it was very unique. I haven't heard it anywhere else. It actually means love, peace and wealth, the beholder of love, peace and wealth. So okay, wow, it's very short. Yes, hello. The নামটো বহুত ধুনীয়া আৰু ইউনিক হয়, আজিলৈকে মই শুনা নাই। আৰু নামটো মিনিংটো গম পাই, yes সেইটো সংস্কৃত, আৰু নামটো গম পাই পেলাই এতিয়া আৰু ভাল লাগিছে, মানে এটা নামে মিনিংটো গম পাই পেলাই। Sushant? Yes, so moving ahead, like তুমি মিউজিক প্ৰডিউচিঙত আছা, চ' ক্লাছিকেল মিউজিক কেতিয়াবা আগতে শুনিছিলা নে, বা ট্ৰেইনিং কিবা লৈছিলা কাইণ্ড অফ, বা ইনষ্ট্ৰুমেণ্টেশ্যন কিবা শিকিছিলা আগতে ক'ৰবাত, বিফ'ৰ like jumping into this the entire big line EDM culture? মোৰ actually একোৱে ট্ৰেইনিং নাই তেনেকে। মই এম টোটেলি চেল্ফ টট, যি ইনষ্ট্ৰুমেণ্ট বজাওঁ, গাওঁ, প্ৰডিউচ কৰোঁ, একেবাৰে চেল্ফ টট। সেইকাৰণে মই কেতিয়াবা টেকনিকেল টাৰ্মছবিলাক মোক বেলেগ প্ৰডিউচাৰে ক'লে মই বুজিও নাপাওঁ, কিন্তু মই জানো সেইটো কি কৰিব লাগে তাৰমানে। চ' মিউজিক মই চব বেলেগ ধৰণৰ মিউজিক শুনিছোঁ, একেবাৰে মানে এনেকুৱা নহয় যে এটা পাৰ্টিকুলাৰ জনৰতে মই কনচেনট্ৰেট কৰিছোঁ। বেচিকলি চব গান শুনি আৰু গাবলৈ চেষ্টা কৰি আৰু মানে মিউজিকৰ সেই পাৰ্টিকুলাৰ এলিমেণ্টছবিলাক, বা ধৰি লওক গিটাৰখনৰ যোনটো লিড হয়, চ'ল'টো যদি ক'ৰবাত গিটাৰ চ'ল' এটা আছে, সেইটো মুখেৰে তাৰমানে ইমিটেট কৰি তাৰমানে আই ষ্টাৰ্টেড গেইনিং নলেজ এবাউট হোৱাট গোজ এণ্ড ডু হোৱাট, মানে তেনেকুৱা সেইটো। Okay, like that's great. Like self-made artist বোৰে যেন আমি কওঁ, সেয়াই আৰু ট্ৰিপ আমাৰ মাজত self-made artist হয় এটা গোটেই, লাইক ক'ব গ'লে শুনি ভাল লাগিছে। লাইক even there are lots of self-made artists like who needs inspiration, who needs motivation to go ahead. Like I believe like you are one of them, like you are one of their inspiration, like seeing your work and your songs, music. ট্ৰিপ, তোমাৰ গোটেইকেইটা ক্ৰিয়েশ্যনৰ ভিতৰত চবতকে বেষ্ট আনটিল এতিয়ালৈকে তোমাৰ মতে কোনটো হয়? মানে তুমি কোনটো বেছি ভাল পোৱা? মই বিভিন্ন ধৰণৰ জনৰৰ প্ৰডিউচ কৰোঁ, আৰু মই যোনকেইটা মই জনৰৰ মতে কৈ দিওঁ, আৰু মোৰ জনৰৰ মতে কোনকেইটা ফেভৰেট। ডাবষ্টেপৰ মতে there is a song called The Devil's Symphony বুলি। It is a mixture of orchestra, তাৰপাছত opera, melodic dubstep and then rhythm বুলি এটা ডাবষ্টেপৰে চাব জনৰ এটা আছে। চ' সেই গানটোত তাৰমানে ইমান বেছি মই কাম কৰিছোঁ, মানে ভাল লাগিছে নিজৰে কাম কৰি পেলাই, আৰু প্ৰডাক্টটোও খুব ধুনীয়া হৈছে। ইটছ ওৱান অফ আ কাইণ্ড। আই কেন চে দেট আই এম প্ৰিটি চিয়'ৰ তেনেকুৱা আৰু গান মানে মই ক'তো শুনা নাই তাৰমানে। তাতে ৰেচেল ডলিঙে অপেৰা গাইছে, খুব ধুনীয়া গাইছে। তেওঁ মোৰ গাৰ্লফ্ৰেণ্ড হয়, আৰু তেওঁ মানে ইটছ অলৱেজ বিন এ প্লেজাৰ টু ৱৰ্ক উইথ হাৰ, বিকজ আমাৰ সেই যোনটো ভিজনটো সেইটো আমাৰ কানেক্ট কৰোঁ আমি প্ৰফেচনেলি মিউজিকৰ ক্ষেত্ৰত। আৰু পপ মিউজিকৰ ক'বলৈ গ'লে there is a song called Lullaby, যোনটো মই ডিউৰ লগত উলিয়াইছিলোঁ। Lullaby is my favorite from the মানে মোৰ নিজৰ ফেভৰেট from the pop genres which I make. সেইটো মানে দুদিনত লিখা গান, আৰু ডিউৱেটো নিজৰ পাৰ্টখিনি 2 ঘণ্টাৰ ভিতৰতে কমপ্লিট কৰি ৰেকৰ্ডো কৰি দিছে। চ' এইটো ইট ৱাজ এ ভেৰি ফান প্ৰজেক্ট, দেটছ ৱাই আই লাভ ইট। আৰু কিছুমান বেলে আছে, মই যোনবিলাক মোৰ বেলে সেইবিলাক মই নিজে গাওঁ,
বেলেগবিলাক মোষ্টলি মই নিজে গাওঁ আৰু এটা গান আছে মোৰ ছেভ মি বুলি সেইটো বৰ বেছি মানুহে শুনা নাই বিকজ সেইটো খালি চাউণ্ড ক্লাউডত এভেইলেবল আছে বাকী ক'তো নাই চ' সেইটো সেই লিমিটেড টু চাউণ্ড ক্লাউড ইউজাৰ্ছ অনলি সেই that is my favorite song আৰু ছেভ মি বুলি গান এটা আছে Okay, so another question is what other music producers or songwriter do you seek inspiration from? মানে তোমাৰ মতে? To be honest, মোৰ এনেকুৱা কোনো স্পেচিফিক নাই suppose কোনোবা এজন আৰ্টিষ্টক মই আৰ্টিষ্টৰ গান শুনি আছো and it has somehow given me ideas, you know, cleared up my writer's block or inspired me to make a song. That person becomes my inspiration for that particular song. And এদিন গৈ পেলাই মই ৰেণ্ডম কোপাৰ আণ্ডাৰৰেটেড আৰ্টিষ্ট এজনৰো গান এটা শুনি দিব পাৰোঁ যোনটো মোৰ ইমান ভাল লাগিলে মই তেনেকুৱা গান এটা বনাই দিলোঁ চ' আই গেট ইনস্পায়াৰ্ড ফ্ৰম ইচ এণ্ড এভৰি মিউজিক প্ৰডিউচাৰ ছিংগাৰ কম্প'জাৰ আউট দেৰ because everybody's style is so unique. I get to learn a lot from it. So no one in specific. I can say that it's everybody. So Sushant, any specific questions you would like to ask? So specific questions would you go to like you know I guess we are also running short in time. Like at the last question hidden to like you know music this the entire line of music songs this is a creative field we all know you know like everyone cannot pursue this you know juri tumar issa ase to go in this line everyone cannot do it like no people say like if you do hard work if you have dedication you can do it but like still seeing the reality in the market seeing reality in the world like if jar hard work koile nohoy success to akol hard work diye na pae in this creative field especially you need something more than hard work. You need something more than hard work and very few people can excel and go to the top. So I just want to know from you like because you have been top you have been into this entire music producing like in the SMS music producing world so I want to ask like do you believe like only hard work will push a person to the top or like you know you really need something more than hard work? See, there বহুত দুটা important বস্তু আছে to reach a milestone, to reach a certain level. আৰু সেই দুটা important বস্তু ইটোৱে সেইটোৰ লগত বহুত contrasting. One is hard work and one is patience. Okay, see, hard work কৰি থাকিব পাৰা. That is the hard working side of your, you know, of your run towards your goal. But patience is equally important because তোমাৰ এক ৰাতিৰ ভিতৰত কিছুমান পপুলাৰ হৈ যায় তুমি নহবও পাৰা হৈ গ'লেতো বহুতেই ভাল কিন্তু যদি হৈ নোযোৱা তেতিয়াহ'লে you have to keep working hard and then you have to be patient so that you know তোমাৰ আজি ধৰি লও you will get frustrated always everybody is going to get frustrated সবৰে হয় এইটো নহয় যে you are going to quit you have to be patient someday it is definitely going to come to you যদি 10 বছৰ হওক 15 বছৰ হওক তেতিয়া ইমান দিন পাছত হলেও মানে আহিবই যোনটো তোমাৰ গোল হয় সেইটো তুমি গৈ পাবাই so patience is very important and also there is one very practical thing which I would like to talk about here music needs a certain amount of funding day পইচা দৰকাৰ হয় মিউজিকত because artwork এখন বনাওতে artwork যোনে বনাই তেওঁ পইচা দিয়ে ভিডিও এটা বনাবলৈ তাতে যোনটো মানে যোনটো ৰেভিনিউ খৰচ হয় সেইটো সেইখিনি এক্সপেণ্ডিচাৰটো সেইটোও হেণ্ডেল কৰিবলৈ বহুতখিনি পইচাৰ দৰকাৰ হয় সেইকাৰণে তাৰমানে মই ৰেকমেণ্ড কৰোঁ যোনবিলাকে তাৰমানে এতিয়াও ফুল ফ্লেজেড মিউজিক প্ৰডিউচিং কৰি পেলাই আৰ্ণ কৰি থকা নাই you know যেতিয়া নিজে self sufficient হৈ পেলাই when you can you know finance your own music videos and own projects until then I think there should be a particular side job which you are doing as well hey side job to thakile ki hoy you get yourself a pocket money also you get yourself a stable you know sum of money which is flowing into your pockets every month and then hey bostu kinike save kori jehetu etio we start young amar etio samoy ase ami himan khini poisa re ami kam cholabo paru aru ekini save kori nijor
music to finance koribo paru. We cannot always be dependent on our parents or our guardians to provide us the monetary support which is required to keep producing music but keep putting out content out there. So at a side job bahut important. Ji kono kaam koribo pare. Every kind of work is equal. Eko dangor khoru boli kaam na thake. Typing or kaam koribo pare. Online jobs bahut pai ajikali hebilao koribo pare. So please look into it. Moi jone music produce kori asa moi telok koisu. Aru if your parents want to fund your project, then it's completely fine. It's a very good thing. But if you see that you are having facing some kind of difficulties within your personal life and your family life in financial situations, then I think you should take care of step up and take care of those things yourself, at least your own stuff. Okay, that was a very kind of important point that you shared with our audience and inspiring music producers that are surely watching our video, like that everybody should have a passive income source, an alternate source to earn money to support their system, to support their livelihood and to the creativity, because every creative work needs payment, needs some money to go ahead. That's true. Yeah. Okay, so Rajit, any last questions because we are running short in time? Last question বুলি তেনেকৈ নাহে, এনে জাষ্ট এটা কুৱেশ্যন সুধিব বিচাৰোঁ দিব যে এতিয়া যোনটো অসমৰ ইডিএম কালচাৰটো যোনটো তাৰ পৰা যিমান বহুতখিনি আছে তোমাৰ দ হওক সান্নিধ্য হওক তাৰপিছত কৰণ দাস হওক বা যোনে নহওক বহুতখিনি আছে ক্লেন্স আছে, তাৰ পৰা তোমাৰ নিজৰ মানে বৰ্তমান ফেভৰেট বা কাক ভাল লাগে? সিংগাৰ বুলি ক'বলৈ হ'লে মোৰ ফেভৰেট হ'ল এতিয়া বৰ্তমান সান্নিধ্যই, কাৰণ মই তাৰ গান 2018 পৰা বিফৰ হি ৰিলিজ songs which made him a hit today, সেইবিলাক গান ওলোৱা আগতে মই তাৰ গান শুনিছিলোঁ। পোহৰ বুলি তাৰ খুব ধুনীয়া গান এটা আছে from 2017, মই সেইটো শুনাৰ পৰাই আই এম আ ভেৰি বিগ ফেন অফ হিজ ভইচ, আৰু মই লগো পাইছোঁ তেওঁক সেইটো সময়ত। আৰু প্ৰডিউচাৰ বুলি ক'বলৈ গ'লে Arsalan is one of my favorites. I cannot be very specific about it, but Arsalan is one of my favorites because he has created his own signature, and I have personally seen a very drastic change in his style of music production. So it really makes me happy to see somebody work so hard and create their own signature. So yeah, it is on Mahan. আৰু যদি আমি ইডিএম কালচাৰটোৰ পৰা আঁতৰি আহোঁ, অসমীয়া আছামিজ ইডিএম কালচাৰটোৰ পৰা যদি আমি আঁতৰি আহোঁ, যোনটো নৰ্মেল ফ'ক ছং হওক বা যোনবোৰ আৰু মানে গান ধৰিবা পাপন দা, জুবিন দা বা দীক্ষু দা, তেওঁলোকৰ পৰা তোমাৰ পাৰ্চনেল ফেভৰেট তেওঁলোকৰ? মই এটা নামটো ল'ব নোৱাৰোঁ, সেইকাৰণে আই উইল টেক মাই ফেভৰেট নেমছ আৰু জুবিন দা, পাপন দা, নীলোৎপল বৰা, শংকুৰাজ দা, আৰু ডেফিনেটলি ভূপেন হাজৰিকা। মই তেওঁলোকক মই বহুত মানে তেওঁলোকৰ বহুত ইনস্পায়াৰ কৰিছোঁ। So thank you Subhrajit. তো আজি আমি আমাৰ পডকাষ্টটো ইমানতে সামৰিছোঁ, এণ্ড যদি আপোনালোকে এইটো ফেচবুকত চাই আছে দেন ডেফিনেটলি ফ'ল' কৰিব, যদি ইউটিউবত চাই আছে দেন ছাবস্ক্ৰাইব কৰিব। এণ্ড ট্ৰিভ, থেংক ইউ ছ' মাছ ফৰ জইনিং, আৰু অল দ্য বেষ্ট ফৰ ইয়ৰ ফিউচাৰ। আশা থাকিলে কেতিয়াবালে ফিজিকেল ইণ্টাৰভিউ কৰিম তোমাৰ লগত। Okay, thank you Sushant, Subhrajit. Okay, thank you Trip. And all the best for all the upcoming music songs and the projects that we will be delivering to the public. Yeah, all the best.